মানুহৰ মাজত হেৰাই গৈছে নেকি মানৱতা কাৰো কথা ভাবিবলৈ কাৰোৰে আজৰি নাই পিতৃ শ্ৰাদ্ধ অনুষ্ঠিত কৰিবলৈ পুত্ৰই বিচাৰিছিল ছুটি চিকিৎসা প্ৰতিষ্ঠানত কৰ্মৰত পুত্ৰক নিদিলে ছুটি দিয়াৰ সলনি বৰখাস্ত কৰিলে পুত্ৰৰ চাকৰি ঘটনাৰ স্থান কামৰূপ জিলাৰ জালুকবাৰী সমীপৰ লোকেশ্বৰত এখন চিকিৎসা প্ৰতিষ্ঠানৰ চিকিৎসকে তেওঁৰে চিকিৎসা প্ৰতিষ্ঠানত কৰ্মৰত কৰ্মচাৰীক নিজৰ দেউতাকৰ শ্ৰাদ্ধ অনুষ্ঠিত কৰিবলৈ নিদিলে ছুটি ইয়াৰ বিপৰীতে বাইহাটা চাৰিআলিৰ ভূপেন নাথ নামৰ এগৰাকী কৰ্মচাৰীক চাকৰিৰ পৰা উলিয়াই দিলে উক্ত প্ৰতিষ্ঠানখনৰ চিকিৎসকে অমেগা আই ক্লিনিক এণ্ড ৰিচাৰ্চ চেণ্টাৰ নামৰ এখন ক্লিনিকৰ চকু চিকিৎসক ডাক্তৰ ৰুমুল দাস আৰু ডাক্তৰ প্ৰতিমা ৰয় দাসে সংঘটিত কৰিছে এই অমানৱীয় কাণ্ডটো এই চিকিৎসা কেন্দ্ৰটোত যোৱা বিগত 2015 চনৰ পৰা কৰ্মৰত আছিল ভূপেন নাথ কিন্তু যোৱা 6 মে তাৰিখে ভূপেন নাথৰ পিতৃৰ মৃত্যু হোৱাত ছুটি বিচাৰি অনুৰোধ কৰিছিল চিকিৎসা প্ৰতিষ্ঠানখনৰ চিকিৎসক ডাক্তৰ প্ৰণীতা ৰয়ক কিন্তু এই দানৱৰূপী চিকিৎসকগৰাকীয়ে সময়মতে নিদিলে ছুটি ভূপেন নাথক ধুতি চুৰিয়া খুলি পেণ্ট চাৰ্ট পৰিধান কৰি কৰ্তব্য সম্পাদন কৰাৰ বাবে নিৰ্দেশ দিয়ে কিন্তু ভূপেন নাথে তেনেকৈ কাম কৰিব নোৱাৰো বুলি ক'লে অৱশেষত কৰ্মচাৰীগৰাকীৰ দেউতাকৰ শ্ৰাদ্ধত নিমন্ত্ৰণ দিবলৈ যাওঁতে ভূপেন নাথক লগে লগে কামৰ পৰা উলিয়াই দিয়ে এতিয়া প্ৰশ্ন হয় এনেবোৰ দানৱৰূপী চিকিৎসকক নাকি লগাব পাৰিবনে ৰাজ্যৰ বিয়াগুম স্বাস্থ্য বিভাগে ভূপেন নাথে ন্যায় পাবনে সম্ভাষী ৰাইজক মই এটা অনুৰোধ কৰিব বিচাৰিছোঁ এই ওমেগা আই ক্লিনিকত মই 2015 চনৰ পৰা কাম কৰি আছিলোঁ কিন্তু মোৰ দেউতা যোৱা মঙলবাৰে ঢুকালে দেউতাৰ মৃত্যুৰ সময়ত মই ৰাতিপুৱা 9 বজাত বাইদেউক ক'ব গৈছিলোঁ বাইদেউ মোৰ দেউতা ঢুকালে মই ঘৰত যাব লাগিব কিন্তু বাইদেউ মোক কৈছে তুমি কেনেকৈ যাবা তুমি ডিউটি কৰিব লাগিব কিন্তু মোক বাইদেউ মোক যাব নিদিলে ডিউটি কৰিব দিছে 2টা বজাত মোক ইয়াৰ পৰা যাব দিছে তাৰপিছত মই বাইদেউক কৈছিলোঁ যে বাইদেউ মই 13 দিন আহিব নোৱাৰিম গতিকে 13 দিন মোক ছুটি লাগিব বাইদেউ তেতিয়া কৈছিল তুমি 13 দিন কেনেকৈ ছুটি পাবা তুমি 3 দিনৰ যাচা খোৱাৰ পিছত তুমি শুক্ৰবাৰে তুমি আহিবা আহি তুমি ইয়াতে ড্ৰেছ চেঞ্জ কৰি ধুতি খুলি থৈ তুমি লং পেণ্ট চাৰ্ট পিন্ধি ডিউটি কৰিবা গতিকে মই সকলোকে অনুৰোধ কৰিছোঁ এই এনেকুৱা এটা ড্ৰেছত পিতৃৰ মৃত্যুৰ সময়ত মই তেনেকৈ মই এই ড্ৰেছযোৰ উলি মই লং পেণ্ট চাৰ্ট পিন্ধি মই ডিউটি কৰিব পাৰিম নেকি কিন্তু ইমান দিনেৰে ইয়াতে মই কাম কৰিলোঁ আজিলৈকে ছাৰ বাইদেউ মোক আজিলৈকে খবৰ নল'লে আজি মই নিমন্ত্ৰণ দিব আহিছিলোঁ দেউতাৰ কাজৰ কাৰণে আহোঁতে মোক চিধাই এটা কথা কৈছে যে তোমাক আৰু আজি পৰা আমাক নালাগে তুমি তোমাৰ যিখিনি কাপোৰ কানি কি আছে সেইখিনি তুমি ইয়াৰ পৰা লৈ যাবা তাৰপিছত মই উপায় নোহোৱা হৈ গ'লোঁ হয় এইখিনি মই এওঁলোকৰ আগত ক'ব লগা বাধ্য হ'লোঁ এইখিনি মই নকলোহেঁতেন কিন্তু আপোনালোকে বিচাৰ কৰি চাওক দেউতাৰ মৃত্যুৰ সময়তো এনেকৈ কোনো অনুষ্ঠানে ছুটি নিদিয়ে নেকি বাৰু ছুটি নাপায় নেকি এই নেকি আমাৰ অসমীয়া সমাজৰ ৰীতি নীতি নিয়ম এনেকুৱা হ'লে আমাৰ অসমখন কেনেকৈ মানুহে কেনেকৈ চলিব এইখিনি যদি মানৱতা গুণ নাই এজন ডক্তৰৰ তেখেত চকুৰ ডক্তৰ আই স্পেচিয়েলিষ্ট ডক্তৰ আৰ কে দাস সকলোৱে শ্ৰদ্ধা কৰে সকলোৱে চিনি পায় কিন্তু তেখেতে মোৰ ক্ষেত্ৰত এনেকুৱা কৰিব নালাগিছিল আপোনালোকে কথাখিনি ভালদৰে বুজি চাব কিন্তু বাইদেউ এইখিনি কৰিব নালাগিছিল মোৰ আজি বহুত বেয়া লাগিছে বহুত দুখ লাগিছে মই এনেকুৱাকৈ আজি এই মিডিয়াৰ সন্মুখত আহিব লগা হোৱাৰ কাৰণে সঁচাই মোৰ দুখিত মোৰ বহুত বেয়া লাগিছে আপোনালোকে মোক মাফ কৰিব কিন্তু মই কথাখিনি ক'ব লগা বাধ্য হ'লোঁ কাৰণে কথাখিনি ক'লোঁ ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24